জয় হিন্দ। তো আজি কথা পাতিম ইগোৰ ওপৰত। ইগো কি হয়? একচুৱেলি ইগো মানে হৈছে মই নিজে। ঠিক আছে, প্ৰত্যেকটো বস্তুতে মই পাৰে বুজি পালে। আৰু ইগোৰ বহুত নিগেটিভ পইণ্ট আছে। ইগো মানে হৈছে এটা হৈছে আত্মবিশ্বাস, এটা হৈছে অহংকাৰ। অহংকাৰে পতনৰ মূল বুলি আমি গম পাওঁ। আৰু এই ইগোই আপোনাৰ ৰিলেশ্যনশ্বিপৰ পৰা আপোনাক বহুত দূৰত পঠাই দিয়ে। কাৰণ এনেকুৱা এটা কুৱেশ্যন আহি পৰে যে ধৰি লওক সন্মুখৰ মানুহজনে যদি মোক প্ৰথমে মেছেজ নকৰে মই কিয় কৰিম। কাৰণ ইগো থকা মানুহৰতো এইটোৱে মেইন না, যে ধৰি লওক মই কাৰো তলত সৰু নহওঁ আৰু মই কাৰো অধীনত বৰ্তমান নহয়, এইটোৱে বুজায় ইগোটো। ঠিক আছে, আৰু ইগোৰ এনেকুৱা এনেকুৱা নিগেটিভ পইণ্ট আছে যিয়ে নেকি আপোনাক বহুত তলত পেলাই দিব, আৰু ইগোৰ এনেকুৱা এনেকুৱা পজিটিভ পইণ্ট আছে যিয়ে নেকি আপোনাৰ এটা পইণ্টৰ কাৰণে আপুনি বহুত ওপৰত উঠি যাব। নিগেটিভ পইণ্ট পজিটিভ পইণ্ট দুয়োটা কথা পাতিম। নিগেটিভ পইণ্ট এইটোৱে, আপুনি ইগো থাকিলে কাৰো পৰা একো বস্তু শিকিব নোৱাৰে, কাৰো পৰা কিবা বস্তু আপুনি হেল্প নাপায়, আৰু আপুনি আপোনাৰ ৰিলেশ্যনশ্বিপৰ পৰা বহুত দূৰ হৈ যাব লগা হৈ পৰে। আপোনাৰ ভাগ্যত যদিও আছে, আপুনি ইগোৰ কাৰণে তাক হেৰুৱাব লগা হ'ব পাৰে। ঠিক আছে, একমাত্ৰ ইগোৰ কাৰণে। কাৰণ কিবা এটা কথা কৈ দিয়াৰ বিনিময়ত আপোনাৰ বহুত ডাঙৰ লাভ হ'ব গৈ আছে, কিন্তু আপুনি নকয়। কাৰণ আপুনি নিজৰ ছেল্ফ ৰেচপেক্টটো বজাই ৰাখিব বিচাৰে প্ৰত্যেকটো ঠাইতে। আৰু এই প্ৰত্যেকটো ঠাইটোৱেটো হৈছে এটা বহু ডাঙৰ নিগেটিভ পইণ্ট। কিছুমান ঠাইত এনেকুৱা আছে যিবিলাকত আপুনি সৰু হ'লে বহুত ওপৰত যাব পাৰিব। ঠিক আছে, বাদ দিলোঁ বাৰু। ইগো আছে আপোনাৰ, ঠিক ভাল কথা। কিন্তু ইগোৰ পজিটিভ পইণ্ট যিটো আত্মবিশ্বাস, সেই বস্তুটো আৰু বহুত ডাঙৰ বস্তু। ঠিক আছে, আপুনি বৰ্তমান টাইমত ছাকচেছ হৈছে নে নাই মোক জনাব। যদি ছাকচেছ মানে এইটো নহয় যে বহুত টকা পইচা। ঠিক আছে, ছাকচেছ এইটোৱে যে আপুনি বিচৰা বস্তুটো আপুনি পাইছে নে নাই, এটলিষ্ট 70% পাইছে নে নাই। তো সেইটো বস্তু ছাকচেছ, বুজি পালে। আৰু সেই বস্তুটো ছাকচেছটো একমাত্ৰ ইগোৰ কাৰণে বহুত মানুহৰ সম্ভৱ, বুজি পালে। ইগো কেনেকুৱা বস্তু যে ধৰি লওক কোনোবা মানুহে আপোনাক কৈছে যে ধৰি লওক আপুনি এইটো কাম কৰিব নোৱাৰে, আপোনাৰ ইগোৰ সন্মুখত সেই কামটো এটা নগণ্য হয়। ঠিক আছে, কাৰণ সেইটো বস্তু আপুনি নাভাবেই। যদি আপুনি অলপ গাত লাগি কৰি ভাবিলে ন, সেইটো বস্তু আপুনি কৰিব পাৰিব, আৰু অভিয়াছলি 100% ছাকচেছ হ'ব। কাৰণ এনেকুৱা এনেকুৱা আমাৰ আগত উদাহৰণ আছে, যেনেকৈ এজন মাইকী নিজৰ মতাটোৱে মানে পাহাৰ এখনৰ কাৰণে সিপিনে মানে মেডিকেলত নিজৰ মাইকীটো বেমাৰ হৈছে, সিপিনে নিব নোৱাৰিলে, আৰু তাৰ কাৰণে গোটেই পাহাৰখন কাটি এটা ৰাস্তা বনাই দিছে, আৰু আজিও সেই ৰাস্তাৰে বহু গাড়ী অহা যোৱা কৰি আছে। তো ইগো হাৰ্ড হোৱা বস্তুটো এনেকুৱা হয়। ইগো হাৰ্ড হ'লে আমি গম পাওঁ যে ধৰি লওক শচীন তেণ্ডুলকাৰৰ নিচিনা মানুহ 6টা বলত 6টা অভাৰত 6 মাৰি দিয়ে। তো ঠিক মই সেইকাৰণে কৈছোঁ, আপোনাৰ সন্মুখত, আপোনাৰ ইগোৰ সন্মুখত আপুনি যিটো ছাকচেছ বিচাৰি আছে সেইটো এটা বহুত নগণ্য হয়, আৰু এটা বহুত সৰু বস্তু হয়। ঠিক আছে, কথাখিনি যদি ভাল লাগিলে আপুনি এটা লাইক দবাই দিব, আৰু আপোনাৰ ইগো কেনেকুৱা আপুনি জনাই দিব। অহংকাৰ নে আপুনি ছেল্ফ ৰেচপেক্ট বুলি আপুনি তাক ভাবে, তো সেইটো বস্তু চাই ল'ব। থেংক ইউ। জয় হিন্দ, জয় ভাৰত, জয় অসম।